রকিবুলের উপর আক্রমণকারী গ্রেপ্তার করো, আক্রমণকারী গ্রেপ্তার করো। হেমন্ত বিশ্ব হায় হায়, হেমন্ত বিশ্ব হায় হায়, গণতন্ত্র রক্ষা করো, গণতন্ত্র রক্ষা করো। রকিবুলের উপর আক্রমণকারী গ্রেপ্তার করো, রকিবুলের উপর আক্রমণকারী গ্রেপ্তার করো, আক্রমণকারী গ্রেপ্তার করো। হোম ডিপার্টমেন্ট হাই হাই, হোম ডিপার্টমেন্ট হাই হাই, আক্রমণ করা, রক্ষা করো, আক্রমণকারী গ্রেপ্তার করো। কার্য হয়েছে আৰু সম্পূৰ্ণ আখেজমূলকভাৱে এই কাৰ্য সংঘটিত কৰিছে। আজি এইটো ৰকিবুল হুছেইন ডাঙৰৰ ওপৰত আক্ৰমণ নহয়, গোটেই অসমৰ সংখ্যালঘু জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰিছে। কাৰণ গোটেই ভাৰতে জানে যে অসমৰ সংখ্যালঘুৰ নেতা ৰকিবুল হুছেইন, আৰু এই ৰকিবুল হুছেইনৰ উত্থানক সহ্য কৰিব নোৱাৰি তেওঁক কেনেকৈ নিক্ষেপ কৰিব পৰা যায়, তেওঁৰ হত্যাৰ যিটো পৰিকল্পনা লৈছে তাক আমি ধিক্কাৰ দিছোঁ। আৰু এই যে আক্ৰমণ কৰিছে, আজি এই আক্ৰমণৰ যিসকল জড়িত এই পুলিচে জানে, পুলিচে চিনি পায় কোন কোন মানুহ আছিলে, কোনে কোনে আক্ৰমণ কৰিছে। আৰু যিসকল ইয়াত আক্ৰমণত মই ফুটেজত চাইছোঁ, প্ৰায়ভাগ দুই এজন ইয়াতে আছে যে থানাত সকলো সময়তে থাকে। গতিকে মোৰ এইটো সন্দেহ যে পুলিচৰ লগত তেওঁলোকৰ লগ লাগি পুলিচৰ ছত্ৰছায়াত এই কাম তেওঁলোকে সংঘটিত কৰিছে। গতিকে মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ প্ৰশাসনক মই অনুৰোধ জনাম যে যিসকল দুষ্কৃতিকাৰী এই কাৰ্য সংঘটিত কৰিলে আজি ৰাতিৰ ভিতৰত তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলকভাৱে শাস্তি প্ৰদান কৰিব লাগে। নহ'লে নিশ্চিতভাৱে পূৰ্ব পৰিকল্পিত আছিল, আৰু পূৰ্ব পৰিকল্পিত নাথাকিলে কোলা কাপোৰেৰে মুখ ঢাকি, গামোচাৰে মুখ বান্ধি, আপোনাৰ মাস্ক লগাই যাতে কোনো চিনি নাপায়। আৰু অলপ সময় আগতে যেতিয়া এই কাৰ্য সংঘটিত হৈছিলে তাৰ প্ৰায় 2 ঘণ্টা আগত নতুন বজাৰৰ এটা হোটেলত এজন মানুহে সেইসকলক খুৱাইছিলে। সেই কথাখিনিও পুলিচে জানে, কিন্তু তাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। গতিকে এইটোত পুলিচ জড়িত হৈ আছে। গতিকে মই আমাৰ অসম চৰকাৰক মই অনুৰোধ জনাম যে এইটো এটা দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। এজন সাংসদৰ ওপৰত আক্ৰমণ কৰাই নহয়, এইটো আইনৰ ওপৰত আক্ৰমণ কৰিছে, সংবিধানৰ ওপৰত আক্ৰমণ কৰিছে। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ সংখ্যালঘু নেতা, আৰু সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ কাৰণে ৰকিবুল হুছেইনক আপোনাৰ হত্যা কৰাৰ পৰিকল্পনা কৰিছে। গতিকে আমি আজি ৰাতিটোলৈকে চাম, ৰাতিৰ ভিতৰত যদি এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰা নহয় তেতিয়াহ'লে কালিৰ পৰা আমাৰ আইনগতভাৱে আমি গণতান্ত্ৰিক পদ্ধতিৰে আমাৰ আন্দোলন আমি লৈ যাম। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰাপত্তা বঢ়োৱা হ'ব।